नमस्कार বাইদেউসকল राज्यर आशा कर्मी और अंगनवाड़ी कर्मीসকলৰ दरमहा बृद्धि और ग्रेचुइटी तथा अवसरकालीन सुविधा प्रदाনৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব, কাৰ্যকৰী নহল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা। অৱসৰপ্ৰাপ্ত আশা কৰ্মীয়ে পোৱা নাই 3 লাখ টকা। তাৰপিছত কৈছে চিকিৎসা বিভাগৰ একেবাৰে প্ৰাথমিক পৰ্যায়ৰ স্বাস্থ্যকৰ্মী ৰূপে পৰিচিত আশা কৰ্মীসকল অৱসৰৰ পাছতো প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। গাঁও চহৰৰ চুকে কোণে প্ৰসূতি মাতৃ, কেঁচুৱা, শিশু, কিশোৰ কিশোৰী, আবাল বৃদ্ধ বনিতাৰ স্বাস্থ্যজনিত খবৰ ৰখাৰ লগতে মেলেৰিয়া প্ৰতিৰোধৰ বাবে ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰৰ সজাগতা, নিৰ্মল বিশুদ্ধ খোৱা পানীৰ ব্যৱহাৰ, অনাময় ব্যৱস্থা আদি এবুৰি কাম কৰা আশা কৰ্মীসকলে সামান্য পাৰিতোষিকৰ বিনিময়তে সম্পাদন কৰি আহিছে। কোভিড কালত হাজাৰটা প্ৰত্যাহ্বান নেওচি এই আশা কৰ্মীসকলে গাঁৱে গাঁৱে ঘূৰি ৰাজ্যক সহায় কৰিছিল। সুদীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আশা কৰ্মীসকলৰ কাম কাজ স্বচক্ষে প্ৰত্যক্ষ কৰিছিল। 2021 চনত মুখ্যমন্ত্ৰী হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022 চনত ঘোষণা কৰিছিল যে অৱসৰৰ পাছত এই আশা কৰ্মীসকলক 3 লাখ টকা প্ৰদান কৰা হ'ব। এই ঘোষণাই নিৰাশাৰ মাজতো আশা কৰ্মীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু 2.5 বছৰৰ পাছতো আশা কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ ঘোষিত ধনৰাশি আদায় নাপালে। অৱসৰ পোৱা বহুগৰাকী আশা কৰ্মী সম্প্ৰতি অসুস্থ হৈ আছে। তেওঁলোক জীৱন নিৰ্বাহৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে আশা কৰ্মীসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধনৰাশি শীঘ্ৰে মুকলি কৰি দিবলৈ ৰাইজে দাবী জনাইছে। আনহাতে ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে দীৰ্ঘদিন ধৰি যি আন্দোলন কাৰ্যসূচী চলাই আহিছিল, সেই আন্দোলন কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীৰ সৈতে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ লগত এখন বৈঠক অনুষ্ঠিত কৰিছিল। আৰু সেই বৈঠকত মাননীয় বিত্তমন্ত্ৰী তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানীয়ে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক আশ্বাস দিছে যে অতি শীঘ্ৰে ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰা হ'ব। গতিকে এয়া নিশ্চয় ৰাজ্যৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনৱাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।